যিসকল অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে পূৰ্বে তেওঁলোকে পৰীক্ষা দিব লগা হৈছিল প্ৰাইভেট ষ্টুডেণ্ট হিচাপে পিছৰ বছৰ তেওঁলোকক ইনষ্টিটিউচনেল প্ৰাইভেট বা নন ইনষ্টিটিউচনেল প্ৰাইভেট বুলি তেওঁলোকৰ এটা টেগ থাকে কিন্তু সেই ব্যৱস্থাৰ অৱসান ঘটাই এই বছৰৰ পৰা কোৱা হৈছে যে যিসকল অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তেওঁলোকে দ্বাদশ শ্ৰেণীত পুনৰ নামভৰ্তি কৰিব আৰু পৰৱৰ্তী বছৰত তেওঁলোকে নিয়মীয়া ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকে পৰীক্ষাটো দিব লাগিব যিটো ইভালুৱেশ্যনৰ মানদণ্ড যে কিমান নম্বৰ পালে পাছ তাত বেলেগ বেলেগ সাবজেক্টত বেলেগ বেলেগ পাৰ্চেন্টেজ আছিলে হেতু গোটেই ইউনিফৰ্ম কৰা হৈছে যে 33% ইন অল সাবজেক্টস তেওঁলোকে লাভ কৰিব লাগে আপোনালোকে জানে আমি এনইপি অনুযায়ী বিদ্যালয় শিক্ষাতে আমি স্কিল এডুকেশ্যনটো অন্তৰ্ভুক্ত কৰিছো আৰু ইয়াত আমি এটা ডুৱেল সাৰ্টিফিকেট প্ৰগ্ৰাম ঠিক কৰিছো অৰ্থাৎ বোৰ্ডৰ পৰা তেওঁ ক্লাছ 10 বা 12 পাস কৰা সাৰ্টিফিকেটখন পাব কিন্তু তেওঁ থাৰ্ড পাৰ্টিৰ পৰা স্কিলৰ সাৰ্টিফিকেটখন পাব যিটো বিষয়ত তেওঁ স্কিল বা দক্ষতা আহৰণ কৰিছে হেতু আমি আইআইটি পলিটেকনিক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি এমওইউ বোৰ্ডে সহি কৰিছে গতিকে ডুৱেল সাৰ্টিফিকেট যেনেকৈ এনসিসি কৰে তেওঁ এনসিসি সাৰ্টিফিকেটখনো পায় বোৰ্ডৰ সাৰ্টিফিকেটখনো পায় ঠিক তেনেকৈ স্কিল সাবজেক্ট গ্ৰহণ কৰিলে স্কিলৰ সাৰ্টিফিকেটখনো পাব বোৰ্ডৰ সাৰ্টিফিকেটখনো পাব কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁ বোৰ্ডৰ পৰীক্ষাটো ফেইল কৰিছে উত্তীৰ্ণ হ'ব পৰা নাই কিন্তু স্কিলৰ সাবজেক্টত তেওঁ লেভেল 4 তেওঁ ক্লিয়াৰ কৰিছে পাছ কৰিছে গতিকে তেওঁৰ সাধাৰণ শিক্ষাটো তেওঁ বন্ধ কৰি তেওঁ স্কিল